হেল্ল' এভৰিৱান বলকচোন আজি ২৪ ডিচেম্বৰ তাৰিখে কি ভেকেঞ্চি ওলাইছে চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে পূৰবী ডায়েৰীৰ পৰা ৱামুল। প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট 1 প্ৰকিউৰমেণ্ট আৰু ইনপুটৰ বাবে। এইটো ৱাকিং ইণ্টাৰভিউ হয়, যিহেতু ৩ জানুৱাৰী তাৰিখে তেওঁলোকে ৱাকিং ইণ্টাৰভিউ পাতিছে। কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম গ্ৰেজুৱেট আৰু ইণ্টাৰভিউ আপোনাৰ লোকেশ্যনটো হৈছে ৱামুল পূৰবী ডায়েৰী অফিচ, RK জ্যোতি প্ৰসাদ আগৰৱালা ৰোড, জুৰিপুৰ, পাঞ্জাবাৰী, গুৱাহাটী। আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে 8:30 বজাৰ পৰা 10 বজালৈ ৰাতিপুৱা। আপোনালোকে ইণ্টাৰভিউত এটেণ্ড কৰিব পাৰিব। ডকুমেণ্টছৰ সৈতে আপোনালোকৰ যি এক্সপিৰিয়েঞ্চ আছে গোটেই। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে TT কলেজ মিৰ্জা গুৱাহাটীৰ পৰা। প্ৰথম পোষ্টটো হৈছে ছ'চিয়েল ছায়েন্স, ছেল্ফ এটাস্ক 2জন টিচাৰৰ প্ৰয়োজন আৰু কোৱালিফিকেশ্যন বিচাৰিছে MA ইন পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স। আৰু দ্বিতীয় পোষ্টটো হৈছে এনভাইৰমেণ্টেল ছায়েন্সৰ বাবে এজন টিচাৰৰ প্ৰয়োজন, যিহেতু এনভাইৰমেণ্টেল ছায়েন্স আপোনালোকৰ এনভাইৰমেণ্টেল ছায়েন্সত MA কৰা বা আপোনালোকৰ ডিগ্ৰী থকা হ'ব লাগিব। আৰু তৃতীয় পোষ্টটো হৈছে আপোনালোকৰ গাইডেন্স কাউন্সিলিঙৰ বাবে। তাৰ বাবে এটাই পোষ্ট আছে MA ইন চাইক'লজি। তেওঁলোকে মিনিমাম কোৱালিফিকেশ্যন ইয়াতে মেনশ্যন কৰি দিছে MA বা MSc উইথ 55% মাৰ্কছ আৰু MA'd থাকিলে 55% মাৰ্কছ থাকিব লাগিব আপোনালোকৰ। আৰু আপোনালোকে মাষ্ট হেভ নেট স্লেট PhD, মানে আপোনালোকে নেট ক্লিয়াৰ এইটো নেট স্পেলিংটো ভুল হৈ আছে, নেট ক্লিয়াৰ কৰিব লাগিব বা স্লেট ক্লিয়াৰ কৰা হ'ব লাগিব, বা আপোনালোকে PhD কৰা যদি হয় আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকৰ নিগ'চিয়েবল হ'ব, যিহেতু চেলাৰীটো ভালেই হ'ব, যিহেতু ইয়াতে আপোনাৰ পষ্ট গ্ৰেজুৱেট বা PhD তেনেকুৱা ধৰণৰ ডিগ্ৰী বিচাৰিছে। আৰু তেওঁলোকে তলত এটা ইমেইল ID দিয়া আছে, ইমেইল IDটো আপোনালোকৰ বায়'ডাটাখন পঠাই দিব আৰু লগতে যদি আপোনালোকে এখন কভাৰ লেটাৰ পঠাই দিয়ে আৰু ভাল হয়। বলকচোন আমি পলম নকৰি তৃতীয়টো পোষ্টলৈ যাওঁ। তৃতীয়টো পোষ্ট আহিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পৰা, CMAAA ছ'চাইটি। আৰু প্ৰথম পোষ্টটো হৈছে একাউণ্টছ মেনেজাৰৰ, এটাই পোষ্ট আছে। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MCOM থাকিব লাগিব অথবা আপোনালোকৰ CA ডিগ্ৰী থাকিব লাগিব বা CMA। আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 3 years এক্সপিৰিয়েঞ্চ ইন ফাইনেন্সিয়েল মেনেজমেণ্ট, বাজেটিং অৰ প্ৰিপেৰেশ্যন অফ একাউণ্টছ। এইখিনিত আপোনালোকে যদি কাম কৰা হয় তেন্তে আপোনালোক এই পোষ্টটোৰ বাবে যোগ্য। আৰু চেলাৰী খুব এটা ভাল ৰাখিছে, 50,000 ৰুপিজ। আপোনালোকৰ তলতে এটা ইমেইল ID দিয়া আছে, ইমেইল IDটোত আপোনালোকৰ ৰিজিউমিখন পঠাই দিব আৰু লগতে যদি এখন কভাৰ লেটাৰ পঠায় তেতিয়া আপোনাৰ ৰিজিউমিখন যোনে চেক কৰিছে তেতিয়া আপোনাৰ কভাৰ লেটাৰখন লগতে হ'লে ইম্প্ৰেশ্যনটো ভাল হয়। তাৰ পিছৰ ভেকেঞ্চিটোলৈ আহিছোঁ। ৰুকাছেন কলেজ বকলীয়া, কাৰ্বি আংলঙৰ পৰা আহিছে। পোষ্টটো হৈছে ৰেগুলাৰ প্ৰিন্সিপাল এজ পাৰ DHC এণ্ড UGC নৰ্মছ। আৰু এইটো এটা ৰেগুলাৰ প্ৰিন্সিপালৰ পোষ্ট হয়। এক্সপিৰিয়েঞ্চ বিচাৰিছে 15 years অফ এক্সপিৰিয়েঞ্চ অফ টিচিং। 15 বছৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে টিচিঙত তেতিয়া আপুনি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ তলতে দিছে এপ্লিকেশ্যনছ আৰ টু বি ছাবমিটেড টু দি আণ্ডাৰচাইণ্ড এণ্ড টু বি ৰিচ্ড অন অৰ বিফৰ 15 days অফ পাব্লিকেশ্যন অফ দি এডভাৰটাইজমেণ্ট এলং উইথ দি ডিমাণ্ড ড্ৰাফ্ট ফৰ ₹5,000 ড্ৰ'ন ইন ফেভাৰ অফ প্ৰিন্সিপাল ৰুকাছেন কলেজ বকলীয়া 78248 কাৰ্বি আংলং বকলীয়া ব্ৰাঞ্চ। তেওঁলোকে IFSC এটা কোড দিছে। আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 5,000 ৰুপিজৰ আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ পাতি আছে গোটেইখিনি লৈ কেনে ইয়াতে যিটো এড্ৰেছ দিছে তাতে আপুনি সেই কলেজখনত গৈ ছাবমিট কৰিব লাগিব। 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে আপোনাৰ এটা TI প্ৰজেক্ট, গ'ল NGOৰ পৰা আহিছে। আউটৰিচ ৱৰ্কাৰ প্ৰয়োজন, লোকেশ্যন গুৱাহাটী দিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট। আপোনাৰ চেলাৰী দিছে 12,000 ৰুপিজ আৰু এটা ইমেইল ID দিছে। ইমেইল IDটোত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ CVখন দি দিব পাৰে আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে। যদি ইমেইল IDত ইমেইল কৰাত কিবা অসুবিধা হয় কণ্টেক্ট নম্বৰটোতো আপোনালোকে হোৱাটছএপত CVখন দি দিব পাৰে। 6 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে লুকিং ফৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ। এজন কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ প্ৰয়োজন এটা কম্পিউটাৰ চেণ্টাৰত। কোৰ্চেছ তাত তেওঁলোকে কোৰ্চেছ দিয়ে CCA, DCA, ADCA আৰু PGDCA। আৰু লোকেশ্যন হৈছে শিৱসাগৰ, অসম। আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে। কণ্টেক্ট নাম্বাৰটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু যদি কিবা আপোনালোকৰ জানিব লগা থাকিব পাৰে, ধৰি লওক এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ লাগে আৰু বা কোৱালিফিকেশ্যন কি ধৰণৰ লাগে, তেতিয়া কণ্টেক্ট নম্বৰটোত ফোন কৰি বা হোৱাটছএপ কৰি আপোনালোকে সুধি ল'ব পাৰে।
গতিকে আজিলৈ ইমানেই আছিলে আপোনালোকৰ বাবে ডেইলি চেষ্টা কৰোঁ ডেইলি জবৰ আপডেট লৈ আহিবলৈ যাতে আপোনালোকৰ সুবিধা হয় কিবা এটা চাকৰি পোৱাত গতিকে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ মাজত আৰু লাইক কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰিব মই এইবাবেই কওঁ যাতে ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ নটিফিকেশ্যনবোৰ পাব কিবা এটা মই যিহেতু ডেইলি জব আপডেট দিওঁ জব আপডেটৰ আপোনালোকে নটিফিকেশ্যনবোৰ পালেহে আপোনালোকে সা সুবিধাবোৰ ল'ব পাৰিব